মৰা চৰকাৰৰ দিনত উন্নয়ন ক'ত উন্নয়নে কিয় ঢুকি নাপায় গাঁৱৰ অঞ্চলসমূহ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ৰাইজে জিয়াটো ভুগিছে চৰাইদেউ জিলাৰ চফ্ৰা আৰু চলাপথৰ সংযোগী চফ্ৰাই নদীৰ ওপৰত থকা লোহাৰ দলংখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দলংখনৰ ওপৰেৰে অহা যোৱা কৰাটো বিপদসংকুল হৈ পৰিছে দৰাচলতে চলাপথৰ অঞ্চলত থকা কেইবাটাও তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ তৈল ক্ষেত্ৰলৈ অহা যোৱা কৰা বৃহৎ বৃহৎ যান-বাহনৰ বাবে লোহাৰ দলংখন মাজৰ এটা অংশ বহি যোৱাৰ লগতে দলঙৰ খুঁটাত ফাট মেলিছে লগতে দলংখন বাৰিষা পৰাৰ লগে লগে ভাগি পৰাৰো উপক্ৰম ঘটিছে তেল আৰু প্ৰাকৃতিক গেছ নিগমে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বাৰিষাৰ পূৰ্বে চলাপথৰ অঞ্চলৰ ৰাইজে নিজেই দলংখন মেৰামতি কৰে জানিব পৰা মতে স্থানীয় বিধায়ককো উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে অনুৰোধ কৰিছিল ৰাইজে কিন্তু স্থানীয় বিধায়কে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24 পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া এনি 20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ সৈতে তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতে হয়তো চাগে আজি এই এনি 24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ এনি ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে